তামুলপুৰৰ চট আলিয়াত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ ৰাজহুৱা সভা এবিএমছুৰ চট আলিয়া আঞ্চলিক সমিতি গঠন নলবাৰী জিলাৰ পৰা ফালৰি কাটি আহি নতুনকৈ বিটিআৰত অন্তৰ্ভুক্ত হোৱা উক্ত অঞ্চলৰ সংখ্যালঘু ৰাইজক নিজকে সংগ্ৰামী হিচাপে গঢ়ি তুলিবলৈ আহ্বান এবিএমছুৰ সভাৰ অন্তত এবিএমছুৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইনে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে বিটিচিত ভূমিৰ অধিকাৰ তথা মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ বিজেপিক উৎখাত কৰিবলৈ বিটিচিৰ সংখ্যালঘু ৰাইজে ভোট প্ৰদান কৰক বিজেপি চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থাকিলে গণতন্ত্ৰ ধ্বংস হ'ব বিজেপি চৰকাৰে সংবিধান ধ্বংস কৰি দিয়াৰ ষড়যন্ত্ৰ কৰিছে বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহে ভোট কম পাব আসন কম পাব সিমানেই এইখন দেশত গণতন্ত্ৰ আৰু সংবিধান শক্তিশালী হ'ব বিজেপি শক্তিশালী হৈ উঠিলে দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব ৰাজস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমানসকল অনুপ্ৰৱেশকাৰী বুলি কৰা বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ টাইছন হুছেইনৰ বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই 1 লাখ জনজাতীয় লোকক উচ্ছেদ কৰিব বিচাৰিছে উচ্ছেদ কৰি বিটিচি অঞ্চলত মানৱীয় সংকটৰ সৃষ্টি কৰিব বিচাৰিছে এইবোৰ কৰি নিজকে শান্তিৰ ধ্বজাবাহক হিচাপে পৰিচয় দিবলৈ প্ৰমোদ বৰুৱাই লাজ পাব লাগে প্ৰমোদ বৰুৱাই দিল্লী দিছপুৰ আৰু নাগপুৰৰ শ্ৰুতলিপিত বিটিচিৰ উচ্ছেদ কৰিব বিচাৰিছে 7 বছৰে এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰা হাগ্ৰামা আৰু প্ৰমোদ বড়ো চৰকাৰক ধিক্কাৰ টাইছন হুছেইনৰ বিজেপি মিত্ৰজোঁট চৰকাৰে হত্যাকাৰীক লুকুৱাই ৰখাৰ অভিযোগ টাইছন হুছেইনৰ স্পষ্টভাৱে বিজেপিৰ বিৰুদ্ধে আমি কথা কৈ আহিছোঁ কাৰণ আজিৰ তাৰিখত যিখন সংবিধানৰ শপত লৈ বিজেপিয়ে চৰকাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছে সেই বিজেপি দলটোৱে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেক দিনে দেশৰ সংবিধানখন ধ্বংস কৰাৰ প্ৰচেষ্টা চলাইছে এই দেশখনৰ স্বাধীনতা সংগ্ৰামত এই অঞ্চলৰ জনগণে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অংশগ্ৰহণ কৰি ব্ৰিটিছৰ বিৰুদ্ধে নিজৰ তেজ দি স্বাধীনতা লাভ কৰিছে আৰু এই স্বাধীনতাৰ যৌক্তিক প্ৰাপ্তি হিচাপে আমি দেশৰ সংবিধান পাইছোঁ যি সংবিধানত ধৰ্ম নিৰপেক্ষতাৰ কথা সমাজতন্ত্ৰৰ কথা কোৱা হৈছে কিন্তু আজিৰ তাৰিখত এইখন চৰকাৰে বা বিশেষকৈ বিজেপি দলে সংবিধানখন ধ্বংস কৰি দিয়াৰ ষড়যন্ত্ৰ কৰিছে সেইকাৰণে আমি স্পষ্টকৈ কৈছোঁ যে এই নিৰ্বাচনত বিজেপিয়ে যিমান ভোট কম পাব বিজেপিয়ে আৰু ইয়াৰ সহযোগী দলসমূহে যিমান ভোট কম পাব আৰু বিজেপি আৰু সহযোগী দলসমূহে যিমান আসন কম পাব সিমানেই এইখন দেশত গণতন্ত্ৰ আৰু সংবিধান শক্তিশালী হ'ব যদি এই নিৰ্বাচনত বিজেপি আৰু অধিক শক্তিশালী হৈ উঠে তেতিয়াহ'লে আগন্তুক দিনত তেখেতসকলে এইখন দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব এই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি ৰাজস্থানত এইখন সভাত মুছলমানসকলক অনুপ্ৰৱেশ আখ্যা দি এক তীব্ৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে আল্টিমেটলি কথাখিনি স্পষ্ট হৈ পৰিছে যে বিজেপিৰ হাতত উন্নয়নৰ কোনো ইছ্যু নাই বিশেষকৈ এই বিটিচি অঞ্চলটোত নিশ্চয় আপোনালোক আটাই জানে যে ইউপিপিএল দলে শাসন কৰি আছে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তিৰ কথা কয় কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই আজি গোটেই বিটিচিৰ পৰা 1 লাখ সংখ্যালঘু মুছলমান পৰিয়াল বিভিন্ন অজনজাতি পৰিয়ালক যে উচ্ছেদ কৰিব বিচাৰিছে আজি উচ্ছেদ কৰি এই অঞ্চলটোত এক হিউমেন ক্ৰাইচিছ মানৱীয় সংকটৰ সৃষ্টি কৰিব বিচাৰিছে তো প্ৰমোদ বড়ো ডাঙৰীয়াই এনেকৈ বিটিচিত উচ্ছেদ চলাব বিচাৰি জনগণক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰি কেনেকৈ শান্তিৰ ধ্বজাবাহক হিচাপে নিজকে পৰিচয় দিছে তেখেতে লাজ পাব লাগে আমি স্পষ্টকৈ কৈছোঁ যে এই বিটিচি অঞ্চলটোত বিটিচি চুক্তি অনুসৰি 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা বসবাস কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ 100% সুৰক্ষিত আছে কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াই দিল্লী দিছপুৰ আৰু নাগপুৰৰ শ্ৰুতলিপিত এই বিটিচি অঞ্চলটোত উচ্ছেদ কৰি তেওঁলোকে এই অঞ্চলত এক মানৱীয় সংকটৰ সৃষ্টি কৰিব বিচাৰিছে আমি ইতিমধ্যে এবিএমছুৱে এই বিটিচি অঞ্চলৰ উচ্ছেদৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰি আহিছোঁ ভূমিৰ অধিকাৰ বিচাৰি আন্দোলন কৰি আহিছোঁ আৰু এবিএমছুৱে এনেকুৱা এটা সংগঠন নহয় ইতিমধ্যে আমি কৈছোঁ যে গোটেই বছৰ আমি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিম গোটেই বছৰ আমি চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে আমি আন্দোলন কৰিম আৰু নিৰ্বাচনৰ সময়ত আমি মনে মনে নাথাকোঁ এবিএমছু বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ অসমৰ সংখ্যালঘু ৰাইজৰ এক জাতীয় সংগঠন হৈছে হিচাপে এই নিৰ্বাচনৰ দৰে জটিল মুহূৰ্তত আমি ৰাইজক উচিত পথ সৎ পথ আমি দেখুৱাব লাগিব ৰাইজে কোন পথেৰে গ'লে ৰাইজৰ নিৰাপত্তা নিশ্চিত হ'ব এইখিনি কথা আমি ক'ব লাগিব কাৰণ গোটেই বছৰ গোটেই জীৱন এবিএমছুৱে বিটিচি তথা অসমৰ সংখ্যালঘু মুছলমান ৰাইজৰ অধিকাৰৰ হৈ যুঁজি আহিছে আৰু এই যুঁজখনত কেনেকৈ সময়ে সময়ে বিজেপি হওক বিপিএফ হওক ইউপিপিএলে যে আমাৰ মুছলমান মানুহখিনিৰ অধিকাৰ কাঢ়ি নিব চেষ্টা কৰি আহিছে এইখিনি আমি স্বচক্ষে দেখিছোঁ তেওঁলোকৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজি আহিছোঁ আজি যদি এবিএমছুৱে আন্দোলন কৰিব থিয় নহ'লহেঁতেন 2023 চনত বিটিচিত প্ৰমোদ বড়োৱে প্ৰায় 1 লাখ পৰিয়ালক উচ্ছেদ কৰি পেলালেহেঁতেন একমাত্ৰ এবিএমছু থিয় হৈছে এবিএমছুৱে ৰাজপথত আন্দোলন কৰিছে এবিএমছুৱে আইনী যুঁজ চলাইছে তাৰ বাবে প্ৰমোদ বড়ো থমকি ৰৈছে আৰু এইকাৰণে আমি স্পষ্টকৈ আহ্বান জনাইছোঁ যে এইবাৰ বিটিচি অঞ্চলত কোকৰাঝাৰ লোকসভা সমষ্টিতে হওক বা দৰং ওদালগুৰি লোকসভা সমষ্টিতে হওক এই অঞ্চলৰ ৰাইজে নিজৰ ভূমিৰ অধিকাৰ এই অঞ্চলত মৰ্যাদা সহকাৰে জীয়াই থকাৰ পৰিৱেশ বিচাৰি বিজেপিক উৎখাত কৰিবলৈ ভোট প্ৰদান কৰিবলৈ আমি ইতিমধ্যে এবিএমছুক আহ্বান জনাইছোঁ অসম আদিত্য তামুলপুৰ।